ৰূপজ্যোতি কুৰ্মীৰ মস্তিষ্কৰ উৰ্বৰতা আমাতকৈ কম। মানসিক বিকাৰগ্ৰস্ত মানুহ ৰূপজ্যোতি কুৰ্মী। পুনৰ যুযুধান ৰূপত শৃংখল চলিহা আৰু বিধায়ক ৰূপজ্যোতি কুৰ্মী। পূৰ্বৰ দৰেই তীক্ষ্ণ বাক্যবান শৃংখল চলিহাৰ বিপৰীতে কিছু নিস্তেজ দেখা গ'ল বহুবল্কী ৰূপজ্যোতি কুৰ্মী। প্ৰথমে শুনক শৃংখলৰ মন্তব্য। মই আচলতে আজি প্ৰতিক্ৰিয়া দিম বুলি ভবা নাছিলোঁ, যিহেতু ৰূপজ্যোতি কুৰ্মী মস্তিষ্কৰ উৰ্বৰতা আমাতকৈ কম আৰু ৰূপজ্যোতি কুৰ্মী এজন মানসিক বিকাৰগ্ৰস্ত মানুহ বুলি সকলোৱে জানে। এতিয়া কি কৰিব ৰূপজ্যোতি কুৰ্মীয়ে? উপায়ো দিলে সততেই গৰ্জন কৰি ভালপোৱা শৃংখল চলিহাই। ক'ত কৰিব লাগিব চিকিৎসা? আমাৰ উজনি অসমৰ ডিব্ৰুগড়ত VG বুলি এখন হস্পিটেল আছে, য'ত মানসিক বিকাৰগ্ৰস্ত মানুহৰ চিকিৎসা কৰা হয়, অৰ্থাৎ মানসিকভাৱে দুৰ্বল মানুহৰ চিকিৎসা কৰা হয়। আমি বিজেপি চৰকাৰৰ বা বিজেপিৰ অসম ৰাজ্যিক নেতৃবৃন্দক অনুৰোধ কৰিছোঁ, ৰূপজ্যোতি কুৰ্মীক VGত ভৰাই দিয়ক আৰু ভালকৈ চিকিৎসা কৰক। আৰু VGক চিকিৎসা কৰোৱাৰ পিছত তেওঁ মানসিকভাৱে যেতিয়া সুস্থ বুলি ডক্টৰে যিখন চাৰ্টিফিকেট দিব, সেই চাৰ্টিফিকেটখন দিয়াৰ পিছতে ৰূপজ্যোতি কুৰ্মীৰ দৰে পগলা মানুহৰ উত্তৰ আমি দিম। যদি ৰূপজ্যোতি কুৰ্মীৰ চিকিৎসাৰ ব্যৱস্থা ৰাজ্যিক বিজেপিয়ে নকৰে, তেন্তে শৃংখল চলিহাৰ বীৰ লাচিত সেনাই নিজেই ব্যৱস্থা ল'ব। আৰু যদি বিজেপিৰ ৰাজ্যিক সমিতিয়ে নভৰাই, তেনেহ'লে আমাৰ সংগঠনৰ ফালৰ পৰা ৰূপজ্যোতি কুৰ্মীক চিকিৎসা কৰোৱা হ'ব আৰু খুব ভালদৰে চিকিৎসা কৰোৱা হ'ব। তেওঁ আমাৰ এজন নিজৰে মানুহ, তেওঁকো ভালদৰে চিকিৎসা কৰা হ'ব আৰু 2026ত তেখেতক তাত হৰুৱা হ'ব। শৃংখলৰ এই কটাক্ষ ভৰা তীক্ষ্ণ বাক্যবান কিয়? ইয়াৰ কাৰণ হ'ল শৃংখলে পালন কৰা ৰাখী বন্ধন। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ক'লে, মাৰোৱাৰীৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰা শৃংখল চলিহাই মাৰোৱাৰী ভগ্নীৰ পৰা ৰাখী পিন্ধিছে। কোনে কি ভুল কৰিছে ৰাইজে দেখি আছে। কোনে ভুল কৰিছে ৰাইজে দেখি আছে। যোনে ভুল কৰিছে, এতিয়া শৃংখল চলিহাই ৰাখী পিন্ধিছে মাৰোৱাৰী সম্প্ৰদায়ৰ বাইদেউৰ পৰা বা ভণ্টিৰ পৰা। তাৰপিছত আকৌ এতিয়া কিবা স্বাৰ্থত সিদ্ধি কৰিবলৈ গৈ পেলাই কোনোবাই কিবা কৰিছে নে কি, কোনে কি হৈছে, কি ৰাজনীতি হৈ আছে, কি দৃশ্য হৈ আছে, কোনে কি ষড়যন্ত্ৰ কৰি আছে, এইটো তেওঁ জানিব। কিন্তু এই অসমীয়া অসমীয়া এই বিষয়বোৰ আমি অকণমান চেঞ্চিটিভ বিষয়ে খুব আমি সাৱধানে আমি আগবঢ়াটো ভাল। এইবাৰ ভালদৰে চাওক এই ফটোকেইখন। শৃংখল চলিহাক ৰাখী পিন্ধাইছে এগৰাকী যুৱতীয়ে। অৱশ্যে এয়া কোনো মাৰোৱাৰী যুৱতী নহয়, এয়া হৈছে শৃংখল চলিহাৰ জ্যেষ্ঠ ভগ্নী। সামাজিক মাধ্যমত বিয়পি পৰা এই ফটোকেইখনকেই দেখি হয়তো ৰূপজ্যোতিয়ে ভাবিলে মাৰোৱাৰী ভগ্নীৰ পৰা ৰাখী পিন্ধিছে শৃংখলে। বাহিৰত মাৰোৱাৰী তথা অনা অসমীয়াৰ বিৰোধিতা কৰা শৃংখলে অনা অসমীয়াৰ সংস্কৃতি এইদৰে পালন কৰে বুলিও মন্তব্য ৰূপজ্যোতিৰ। অৱশ্যে শিৱসাগৰৰ ঘটনাটোৰ সন্দৰ্ভত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য, এজন বা দুজনে ভুল কৰিছে, তেওঁলোক দোষী, গোটেই সমাজখনকে দোষাৰোপ কৰাটো উচিত নহয়। এজনে ভুল কৰিছে, দুজনে ভুল কৰিছে, তেওঁলোক দোষী, সেইটো চাগে বোধহয় সকলোৱে ক'ব। সেইটো লৈ পেলাই গোটেই সমাজখনক দোষাৰোপ কৰা, সেইটো কেতিয়াও হ'ব নালাগিছিল। শিৱসাগৰৰ পৰা ইৰছাদ উল্লাহৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।